আমাৰ স্থানীয় ৰাইজে খবৰ দিছে যে এই দ্বীপটোতে কেইজনমান লোক ফুৰিব আহিছিল, ফুৰিব আহোঁতে আবদ্ধ হৈছে আৰু কৈছে যে এই দ্বীপটোত বহুতো হিংস্ৰ প্ৰাণী আছে। আমি খবৰ ল'বলৈ চেষ্টা কৰিম, আপোনালোকে আমাক সহযোগ কৰি থাকক। আমাৰ কেমেৰা পাৰ্চন বিকুমিনীৰ সৈতে আহি থাকক। হয় শুনা পাইছে, এইটোৱে সেইটো দ্বীপ য'ত এই 4জন লোক আবদ্ধ হৈছে আৰু সেই 4জন লোকে বৰ্তমান ইয়াত বগৰী খাই আছে, কাৰণ তেওঁলোকৰ খাবলৈ একো নাই, পিন্ধিবলৈ একো নাই। বৰ্তমান ঘৰত যি পিন্ধি আছে তেওঁলোকে সেই পিন্ধি আছে আৰু ঘৰত যি খাইছে সেই সকলো খাই আছে। হয়, আপোনালোকে সেই লোক কেইজন নেকি ইয়াত আবদ্ধ হৈ আছে? আপোনালোকে কেইদিনমানৰ পৰা ইয়াত আবদ্ধ হৈছে? হয়, আমি হিচাপে কৰিব পৰা নাই, বহুত দিনৰ পৰা আমি 7-8 দিনমান হ'ব। অকল আমাৰ খাদ্য বগৰী আৰু নদীৰ পানী। আমি আৰু ৰাতি শুব লগা হৈছে বালিত। আমাক চৰকাৰে উদ্ধাৰ কৰাৰ নাম পাই নাই। আপোনালোক আহিছে, আমি বৰ সুখী হৈছো। আমি এতিয়া নিশ্চিত হৈছো আপোনালোকৰ কাৰণে আমাৰ জীৱনটো বাচিব। এইসকলোকে ইতিমধ্যে আমাক কৈছে যে যেতিয়ালৈকে ফুৰিব আহিছিলে কেইদিন হ'ল আজি তেওঁলোকে নিজে নাজানে, কাৰণ তেওঁলোকে কেতিয়াবা নদীৰ পানী খায় আৰু কেতিয়াবা বগৰী খাই জীৱন কটাই আছে। আৰু বিকুমনি অলপ নদী পাৰটো দেখুৱাব আৰু বগৰীবিলাক দেখুৱাব, এওঁলোকে খাই থকা আহাৰ। হয়, আপোনালোকৰ ঘৰত কোন কোন আছে? আমাৰ মা আছে, দেউতা আছে, মোৰ এজনী চিষ্টাৰ আছে। থাকিব লগা হৈছে আৰু ইয়াতে বহুত অসুবিধা হৈছে। আমাৰ চৰকাৰখনে বৰ্তমান ইয়াত কি খাই আছে? আমি বৰ্তমান ইয়াতে বগৰী আৰু নদীৰ পানীকে খাই আছো। কি কৰিব, ইয়াতে ভিউৰ বিল্ডাৰে পাইছো। মনত পৰিছে যদিও ইয়াতে ইমান বিশেষ বেয়া লগা নাই। দেখা পাইছে নেকি ইয়াত? দেখিছো আমি। দেখিছে কিছুমান এবাৰ আক্ৰমণ কৰিছিল কিন্তু নোৱাৰিলে। তেওঁলোকে বহুত ক্ষত বিক্ষতৰ মাজতো তেওঁলোকে বৰ্তমান জীৱিকা নিৰ্বাহ কৰিছে। হয়, আপুনি এইসকল লোকৰে নেকি? হয়, আপুনি কিবা ক'ব অলপ? মই একো নকওঁ। আপোনালোকে যাব বিচাৰে নে ঘৰত আকৌ? নাই, যাব বিচাৰো। হয়, বিকুমনি এইসকল লোকে কৈছে যে তেওঁলোকে ঘৰলৈ যাব বিচাৰে। তেওঁলোকে বৰ্তমান আবদ্ধ হৈছে। আমাৰ নিউজ চেনেলৰ জৰিয়তে তেওঁলোকৰ ঘৰসমূহক কৈছে যে আমাক উদ্ধাৰ কৰক। আমি ইয়াত বহুত কষ্টৰ মাজত আমি জীয়াই আছো, আমাক ঘৰ উদ্ধাৰ কৰক। যে আমিও হেলিকপ্টাৰেৰে আহিছে নহয় জানো বিকুমনি? হেলিকপ্টাৰে অলপ আগতে গুচি গ'ল, আমি তেওঁলোকক